ছাত্ৰ ছাত্ৰীসকল আজি আমি টম সয়াৰ লেসনটোৰ এক্টিভিটি নাম্বাৰ 4 পৰা আলোচনা কৰিম আৰু কোৱেশ্চন আনসাৰ পাৰ্ট 1ত আমি 3 এক্টিভিটি নাম্বাৰ 3 এই বি খিনিলৈকে আলোচনা কৰিলো আজি আলোচনা কৰিম এক্টিভিটি নাম্বাৰ 4 কি কৈছে চোৱা Arrange the jumbled sentences in the proper order to get the summary of the story Tom Sawyer. Jumbled sentences. ইয়াত কিছুমান সেন্টেন্স খেলিমেলি কৈ দিয়া আছে তাৰমানে আমি যদি এই সেন্টেন্স খিনি পঢ়ো ইয়াত এটা স্টোৰী টম সয়াৰৰ স্টোৰীৰ সামাৰিটো সোমাইছে কিন্তু খেলিমেলি কৈ দিয়া আছে Rewrite the sentences in the correct order. আৰু ইয়াত একাধিক ক্ৰমে সেন্টেন্স খিনি সজাই পুনৰ লিখিবলৈ কৈছে Begin some of the sentences with then after that next and finally আৰু ইয়াৰে কেইটামান সেন্টেন্স এই ওয়ার্ড কেইটা লগাই আৰম্ভ কৰিব কৈছে then after that next finally To show how the event happened আৰু আহা কি মানে উলাই আমি চাও অৰ্থটো কি প্ৰকাশ কৰে চাও ইয়াত খেলিমেলিকে দিয়া আছে they heard a voice outside সিহঁতে বাহিৰৰ ফালে এটা শব্দ শুনিলে two men entered the house দুজন মানুহ ঘৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰিলে Tom and Huck went out to find some treasure Tom আৰু হাকে খাজানা বিচাৰি গৈছিল They started to dig at the place which Tom and Huck had chosen. Tom আৰু হাকে যি ঠাইখিনি সিলেক্ট কৰিছিলে সেই ঠাইখিনিতে সিহঁতে খান্দিবলৈ আৰম্ভ কৰিলে The two men left the place taking the box of the gold coin. মানুহ দুজনে ঠাইডোখৰ এৰিলে আৰু তেওঁলোকে লগত বাকচ মানে সোণৰ মুদ্ৰাৰ বাকচটো লৈ গ'ল Tom and Huck hide themselves inside a room on the first floor. Tom আৰু হাকে ফাৰ্স্ট ফ্লোৰ থকা ৰুমটোত নিজকে বন্ধ কৰিলে The boys started to dig at a place inside the house. লৰাকেইটাই ঘৰটোৰ ভিতৰত এটুকুৰা ঠাই খান্দিবলৈ আৰম্ভ কৰিলে They select a broken down house. আৰু সিহঁতে এটা ভঙা চিঙা ঘৰ এটা বিচাৰি উলিয়ালে সিলেক্ট কৰিলে এতিয়া একাধিক ক্ৰমে বাক্যবিলাক এনেকৈ হ'ব প্ৰথম হ'ব Tom and Huck went out to find some treasure প্ৰথম এইটো হ'ব Tom আৰু হাকে কি কৰিছিলে প্ৰথম treasure বিচাৰি উলাই গৈছিল নেক্সট হ'ব এইটো They selected a broken down house আৰু সিহঁতে তাৰ বাবে এটা ভঙা চিঙা ঘৰ বাছি ললে মই ইয়াত কৰি থৈছো তোমালোকে চাই লোৱা The boys started to dig at a place inside the house লৰা দুটাই কি কৰিলে ঘৰটোৰ ভিতৰ এটুকুৰা ঠাই বাছি ললে then ইয়াত মই then wordটো লগাইছো চোৱা তাৰ তেতিয়া তেনেতে they heard a voice outside সিহঁতে বাহিৰৰ ফালে এটা মাত শুনিলে After that, তাৰ পাছত Tom and Huck hide themselves inside a room on the first floor. আৰু first floor থকা এটা ৰুমত সিহঁতে লুকালে Two men entered the house. দুজন মানুহ ঘৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰিলে Next, they started to dig at the place which Tom and Huck had chosen. তাৰ পাছত next মানেও তাৰ পাছত Tom আৰু হাকে কি কৰিলে সিলেক্ট কৰা ঠাইডোখৰতে তেওঁলোকে খান্দিবলৈ আৰম্ভ কৰিলে finally the two men left the place taking the box of the gold coin মানুহ দুজনে সোণৰ মুদ্ৰা থকা বাকচটো লৈ ঠাইডোখৰ ত্যাগ কৰিলে এতিয়া এক্টিভিটি নাম্বাৰ 5 টো তোমালোকৰ এটা এক্টিভিটি দিয়া আছে চোৱা work in pairs দুজন মিলি কৰিব কৈছে Take turn and ask your partner to answer question like the ones given below আৰু এনে ধৰণে তলত দিয়া ধৰণে প্ৰশ্ন তোমাৰ মানে বন্ধুজনক সুধিবলৈ কৈছে তোমাৰ পাৰ্টনাৰক সুধিব কৈছে
এইটো একচুৱেলি এইটো সম্পূৰ্ণ এইটো সকলোৰে আনচাৰবিলাক বেলেগ বেলেগ হ'ব এইটো এটা তোমালোকৰ ভকেবুলাৰী ডেভেলপমেণ্টৰ কাৰণে এইটো দিয়া হৈছে ইংলিছ টকিংটো যাতে তোমালোকৰ ডেভেলপ হয় আৰু ইয়াৰ সকলোৰে আনচাৰখিনি বেলেগ বেলেগ হ'ব সেইকাৰণে মই এইখিনি দি দিয়া নাই জাষ্ট মই অৰ্থকেইটা বুজাই দিছোঁ হোৱাট ষ্টৰি ডিড ইউ ৰিড লাষ্ট মান্থ যোৱা মাহত তুমি কি ষ্টৰি বা কাহিনী বা সাধু পঢ়িছিলা হোৱাট ইজ দ্য নেম অফ দ্য ষ্টৰি সেই সাধুটোৰ নাম কি আছিল হু ইজ দ্য অথাৰ কোনে লিখিছিল সাধুটো বা কাহিনীটো হোৱাট ইজ দ্য ষ্টৰি এবাউট সেই কাহিনীটো কিহৰ বিষয়ে আছিল হুইচ কেৰেক্টাৰ ইন দ্য ষ্টৰি ইউ লাইক মষ্ট কাহিনীটোত থকা কোনটো চৰিত্ৰ কেৰেক্টাৰ তোমাৰ ভাল লাগিছিল তুমি বেছিকৈ ভাল পালা হু ৱাজ দ্য কেৰেক্টাৰ ইন দ্য ষ্টৰি ইউ ডিড নট লাইক আৰু তুমি বেয়া পোৱা কাহিনী ষ্টৰিটোৰ মানে কোনটো চৰিত্ৰ তুমি আটাইতকৈ বেয়া পালা নম্বৰ বি নাও ৰাইট এ পেৰেগ্ৰাফ অন এ ষ্টৰি ইউ হেভ ৰিড ইন ইয়'ৰ অ'ন ৱৰ্ড আৰু তুমি পঢ়া যিকোনো এটা ষ্টৰি সাধু বা কাহিনীৰ সাৰাংশটো তোমাৰ নিজৰ ভাষাৰে লিখিব কৈছে এইটো সকলোৰে আনচাৰবিলাক বেলেগ বেলেগ হ'ব সেইকাৰণে তোমালোকে এইটো পৰাপক্ষত নিজে কৰিবলৈ চেষ্টা কৰিবা এক্টিভিটি নম্বৰ 6-8 দিয়া আছে ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ উই ইউজ দেম জেনেৰেলি হোৱাইল গিভিং ডাইৰেকশ্যন টু ছামৱান তলৰ চেণ্টেন্সখিনি পঢ়া আৰু এনেকুৱা চেণ্টেন্সবিলাক আমি সাধাৰণতে কেতিয়া কওঁ যেতিয়া আমি কাৰোবাক কিবা এটা ডাইৰেকশ্যন দিওঁ নিৰ্দেশ দিওঁ ৰিমেম্বাৰ দিজ আৰ কল ইম্পাৰেটিভ চেণ্টেন্স আৰু এনেকুৱা চেণ্টেন্সবিলাকক কোৱা হয় ইম্পাৰেটিভ চেণ্টেন্সেছ এতিয়া যিবিলাক কিছুমান বাক্য এনেকুৱা থাকে চেণ্টেন্স এনেকুৱা থাকে যিবিলাক চেণ্টেন্সত আমি কাৰোবাক কিবা এটা অনুৰোধ কৰোঁ পৰামৰ্শ দিওঁ আদেশ দিওঁ উপদেশ দিওঁ এনেকুৱা চেণ্টেন্সবিলাকক কোৱা হয় ইম্পাৰেটিভ চেণ্টেন্স কি আছে চোৱা গো ষ্ট্ৰেইট পোনে পোনে যোৱা ৱাক টু দ্য ৰোড ৰাস্তালৈ খোজকাঢ়া টাৰ্ণ টু ইয়'ৰ লেফ্ট তোমাৰ বাওঁফালে ঘূৰা ৱাক টু দ্য নৰ্থ উত্তৰ দিশে আগবাঢ়া খোজকাঢ়া অ'পেন দ্য গেট এণ্ড দেয়াৰ ইউ আৰ এতিয়া গেটখন খোলা আৰু তুমি তাত পাই গ'লা আৰু ইয়াত এটা আমাৰ চিহ্ন এটা দিয়া আছে সাংকেতিক চিহ্ন এটা দিয়া আছে এনেকুৱা চিহ্নবিলাক সাধাৰণতে আমি মেপ বা নক্সাত দেখিবলৈ পাওঁ এতিয়া যেতিয়া এখন আমি ইয়াতে এখন দিয়া আছে চোৱা নক্সা এইখনক আমি মেপ বুলি ক'লে ভুল হ'ব নক্সা বুলিহে ক'ব লাগিব এই নক্সাখনৰ তলত দিয়া আছে ঠিক আছে মেপ বা নক্সা এনেকুৱা বিলাকৰ থাকে এনেকুৱা চিম্বলবিলাক সাধাৰণতে যেতিয়া আমি এখন মেপ অধ্যয়ন কৰোঁ বা নক্সা এখন চাওঁ তাৰ উত্তৰ দিশে সদায় ওপৰ দিশে সদায় উত্তৰ নৰ্থ সোঁফালে ৰাইট ছাইডটো ইষ্ট হয় লেফ্ট ছাইডটো ৱেষ্ট হয় পূব পশ্চিম উত্তৰ দক্ষিণ তলটো চাউথ হয় সেইটোকে ইয়াত চিম্বলটো দিয়া আছে আৰু এতিয়া কি কৈছে আমাৰ এই পিকচাৰখন কি কৈছে চাব কৈছে ভালকৈ চাই পেলাই এখন নক্সা দিয়া আছে এখন চাই পেলাই আমাক ডাইৰেকশ্যন দিব কৈছে Now use some sentences like the ones you have just learned to help your friend to find the way home from the haunted house. এতিয়া তোমাৰ বন্ধুক তুমি এই haunted house-টোৰ পৰা এই ঘৰটোলৈ যাবলৈ এটা মানে ৰোড ডাইৰেকশ্যনটো দিব কৈছে এতিয়া আৰু আমি কেনেকুৱা ধৰণৰ ৱৰ্ড লগাব লাগিব এনেকুৱা ধৰণৰ ৱৰ্ড লগাই আমি ইম্পাৰেটিভ চেণ্টেন্স কিছুমান বনাব লাগিব এতিয়া আমি হান্টেড হাউচটোৰ পৰা ওলাবলৈ প্ৰথমতে আমি ক'ব লাগিব যে ৱাক টু দ্য চাউথ এইটো দক্ষিণৰ ফালে আহিব লাগিব চাউথৰ ফালে আহি থাকিব লাগিব সেইকাৰণে আমি ক'ব লাগিব যে ৱাক টু দ্য চাউথ ৰুট দক্ষিণৰ দিশৰ ৰাস্তাটোৰে আগবাঢ়া এণ্ড টাৰ্ণ টু ইয়'ৰ ৰাইট আৰু এইফালে এতিয়া আমাৰ বাওঁফাল হৈছে কিন্তু এইফালৰ পৰা যিজন আহি থাকিব তেওঁৰ সোঁফাল হ'ব আৰু তোমাৰ সোঁফালে ঘূৰা সিফালৰ পৰা আহিলে সোঁফালে হ'ব তোমাৰ সোঁফালে ঘূৰা আৰু এতিয়া কোনফালে যাব কৈছে ইয়াত আমি কি পামগৈ গ্ৰীণ ফৰেষ্ট তাৰপিছত কি কৈছে এই গ্ৰীণ ফৰেষ্টৰ কাষেৰে আমি আকৌ সোঁফালে ঘূৰিব লাগিব নহয় জানো এতিয়া ক'ব লাগিব যে টেক আনাডাৰ ৰাইট টাৰ্ণ বাই
দ্য গ্ৰীণ ফৰেষ্ট, এই গ্ৰীণ ফৰেষ্টৰ কাষেৰে আৰু এপাক তাৰমানে সোঁফালে ঘূৰা। এতিয়া আমি কি পালোগৈ গৈ লোটাছ লেক পালোগৈ। এতিয়া আমি ক'ব লাগিব যে গ' ষ্ট্ৰেট, পোনে যাব লাগিব বাই দ্য লোটাছ লেকৰ কাষেৰে পোনে আগবাঢ়া। গ' ষ্ট্ৰেট, পোনে আগবাঢ়া। নাও ইউ আৰ এট ইয়ৰ হোম, আৰু এতিয়া তুমি তোমাৰ ঘৰ পাই গ'লা। এই একদম চিম্পুল এইকেইটা ইম্পাৰেটিভ চেণ্টেন্সতে আমি এই ডাইৰেকশ্যনটো আমি দিব পাৰোঁ। মই চেণ্টেন্সকেইটা ইয়াত লিখি থৈছোঁ, তোমালোকে এবাৰ চাই লোৱা। এতিয়া এক্টিভিটি নাম্বাৰ 7ত আমাক কৈছে লেটছ লাৰ্ণ ছাম টাইপ অফ চেণ্টেন্সেছ। এতিয়া আহা আমি কেইপ্ৰকাৰমানৰ বাক্যৰ বিষয়ে আমি জানো আহা। উই ইউজ চেণ্টেন্সেছ টু পাৰফৰ্ম চাৰ্টেইন ফাংচন। আমি কিছুমান নিৰ্দিষ্ট কাৰ্য বা নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি আমি কিছুমান বাক্য ব্যৱহাৰ কৰোঁ। ডিপেণ্ডিং অন দ্য ফাংচন উই হেভ ডিফাৰেণ্ট টাইপ অফ চেণ্টেন্সেছ। সেই বাক্যবিলাক আমি কি উদ্দেশ্যেৰে ব্যৱহাৰ কৰিছোঁ, কি কাৰ্যত ব্যৱহাৰ কৰিছোঁ, বা কেনেকুৱা ধৰণৰ ভাৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰিছোঁ, তাৰ ওপৰত বাক্যটোৰ প্ৰকাৰ নিৰ্ভৰ কৰে। অৰ্থাৎ আমি এটা চেণ্টেন্স কিয় ব্যৱহাৰ কৰোঁ, আমি মনত থকা ভাৱ প্ৰকাশ কৰিও এটা চেণ্টেন্সৰ জৰিয়তে, কিছুমান আমি তথ্য প্ৰকাশ কৰোঁ, কেতিয়াবা আমি কাৰোবাক আদেশ দিওঁ, এনেকুৱা ধৰণৰ বিভিন্ন আমি উদ্দেশ্যেৰে এটা চেণ্টেন্স ব্যৱহাৰ কৰোঁ, আৰু তাৰ ওপৰত ডিপেণ্ড কৰিব চেণ্টেন্সটো কোন টাইপৰ চেণ্টেন্স। এতিয়া প্ৰথম আমাক দিয়া আছে দুটা চেণ্টেন্স। টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ। টম হৈছে খুব এডভেঞ্চাৰ প্ৰিয় ল'ৰা। ইয়াত আমাক টমৰ বিষয়ে এটা ইনফৰ্মেশ্যন দিছে, টম কেনেকুৱা ল'ৰা সেইটো বুজাইছে। নেক্সট চেণ্টেন্সটোত কি কৈছে চোৱা, টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ। টম আৰু হাক ঘৰটোত প্ৰৱেশ কৰিলে। এই চেণ্টেন্স দুটাই আমাক কেনেকুৱা ধৰণৰ চেণ্টেন্স চোৱা, দিছ টু চেণ্টেন্সেছ আৰ এছাৰ্টিভ চেণ্টেন্স। এনেকুৱা ধৰণৰ চেণ্টেন্সবিলাকক কোৱা হয় এছাৰ্টিভ চেণ্টেন্স। দে ষ্টেট ছামথিং অৰ গিভ আছ ইনফৰ্মেশ্যন। এনেকুৱা চেণ্টেন্সবিলাকত আমাক কিছুমান তথ্য দিয়া থাকে বা কিছুমান কথা বৰ্ণনা বা বিৱৰণসূচক এনেকুৱা চেণ্টেন্সবিলাক হয়। এতিয়া টম কেনেকুৱা সেইটো আমাক এটা তথ্য দিলে, আৰু দ্বিতীয়তে এটা কথাৰ বৰ্ণনা দিলে যে টম আৰু হাক ঘৰটোত সোমাইছে। এইটো এটা এছাৰ্টিভ চেণ্টেন্স। হিয়েৰ আৰ টু আদাৰ চেণ্টেন্স। ইয়াত দুটা আৰু বেলেগ চেণ্টেন্স দিয়া আছে। হেভ ইউ থট অফ দ্য পিকেক্স। তুমি বাৰু পিকেক্সখনৰ কথাই ভাবি আছা নেকি? নম্বৰ ডি, হু ব্ৰট দেম হিয়েৰ। কোনে বাৰু সেইখন ইয়ালৈ আনিলে? তাৰমানে পিকেক্স আৰু স্পেডখন ইয়ালৈ কোনে আনিলে? চেণ্টেন্স চি এণ্ড ডি আৰ ইণ্টাৰগেটিভ চেণ্টেন্স। এনেকুৱা চেণ্টেন্সবিলাকক ইণ্টাৰগেটিভ বা প্ৰশ্নবোধক বাক্য বুলি কোৱা হয়। দে আৰ ইউজ টু আস্ক কুৱেশ্যন। প্ৰশ্ন সুধিবৰ কাৰণে এনেকুৱাবিলাক ব্যৱহাৰ কৰা হয়। কিবা এটা বিচৰা, প্ৰশ্ন সোধা, এনেকুৱা ধৰণৰ বাক্যবিলাকক কোৱা হয় ইণ্টাৰগেটিভ। আৰু এনেকুৱা ইণ্টাৰগেটিভ চেণ্টেন্সত এই কুৱেশ্যন মাৰ্কটো সদায় লাগিব। চেণ্টেন্সেছ চি এণ্ড ডি আৰ interrogative. They are used to ask question. Here are two other sentences. Read the story. Switch on the light please. ইয়াত আৰু দুটা দিয়া আছে, সেই দুটাত কি কৈছে? read the story, কাহিনীটো পঢ়া। switch on the light please, লাইটৰ ছুইচটো দি দিয়া, অনুগ্ৰহ কৰি লাইটৰ ছুইচটো দি দিয়া। These sentences are instructions or orders or request. এনেকুৱা চেণ্টেন্সবিলাকত কি থাকে? আদেশ থাকে, অনুৰোধ থাকে, পৰামৰ্শ থাকে বা উপদেশ থাকে। দে আৰ কল্ড ইম্পাৰেটিভ। আৰু এনেকুৱা চেণ্টেন্সবিলাকক কোৱা হয় ইম্পাৰেটিভ বা আদেশসূচক বাক্য। এতিয়া চোৱা, ইয়াৰ আগৰ পেজটোত আমি যিখিনি পঢ়ি আহিছিলোঁ, গ' ষ্ট্ৰেট, টাৰ্ণ টু ইয়'ৰ ৰাইট, এইবিলাক চেণ্টেন্স হৈছে ইম্পাৰেটিভ চেণ্টেন্স। ইয়াৰ পাছত দিয়া আছে চোৱা, নাও লুক এট টু আদাৰ চেণ্টেন্স। এতিয়া আন দুটা চেণ্টেন্সলৈ মন কৰা। হোৱাট এ বিউটিফুল পিকচাৰ, হাউ লাভলি দ্য পিকচাৰ ইজ। ইমান ধুনীয়া পিকচাৰ,
কিমান যে ধুনীয়া বা মৰম লগা যে ছবিখন কিমান যে ধুনীয়া এনেকৈ আমি যিবিলাক মানে বাক্য কওঁ সেইবিলাকত আমাৰ আৱেগটো সোমাই থাকে কিবা এটা বস্তু দেখি আমি আৱেগিক হৈছোঁ আমি অতিভূত হৈছোঁ তেনেকুৱা বাক্যবিলাকক কোৱা হয় এক্সক্লেমেটৰী সেন্টেন্স যাত আমাৰ আৱেগটো সোমাই থাকে আমাৰ আনন্দ সোমাই থাকে কিবা এটা দেখি আমাৰ দুখ লাগিছে হেতু সোমাই থাকে কোৱা হয় এক্সক্লেমেটৰী সেন্টেন্স দিস সেন্টেন্সেস এক্সপ্ৰেছ ষ্ট্ৰং ফিলিং অৰ ইমোশন আমাৰ আৱেগ আনন্দৰ হওক বিষাদৰ হওক এই আৱেগবিলাক সোমাই থাকে এক্সক্লেমেটৰী সেন্টেন্স ইয়াত আমি 4 টাইপস অফ সেন্টেন্সেস পালো এছাৰ্টিভ ইন্টাৰগেটিভ ইম্পাৰেটিভ এক্সক্লেমেটৰী এতিয়া চোৱা এছাৰ্টিভত কি থাকে এছাৰ্টিভ সেন্টেন্সত কিবা এটা বৰ্ণনা কৰা থাকে বা তথ্য এটা সোমাই থাকে ইন্টাৰগেটিভ সেন্টেন্সে আমি কুৱেশ্যন সুধো প্ৰশ্ন সুধো ইম্পাৰেটিভ সেন্টেন্সে আমি কাৰোবাক আদেশ দিওঁ পৰামৰ্শ দিওঁ বা অনুৰোধ কৰোঁ আৰু এক্সক্লেমেটৰী সেন্টেন্সত আমাৰ আৱেগবিলাক সোমাই থাকে আমাৰ আনন্দ কিবা এটা বস্তু দেখি আমি আনন্দিত হৈছোঁ কিবা এটা দেখি আমাৰ দুখ লাগিছে সেইবিলাক সোমাই থাকে ইয়াৰ উপৰি আৰু এবিধ বাক্য আছে সেইবিলাকক কোৱা হয় অপটেটিভ সেন্টেন্স ইয়াত হেতু দিয়া নাই অপটেটিভ সেন্টেন্সবিলাকত আমাৰ মনৰ ইচ্ছা বা কামনা কিছুমান আমি প্ৰকাশ কৰোঁ ধৰা কাৰোবাক আমি আশীৰ্বাদ কৰিছোঁ কাৰোবাৰ আমি ভালটো চিন্তা কৰিছোঁ সেই তেনেকুৱা ধৰণৰ বা বেয়া কিবা এটা উইশ কৰিছে মানে তেনেকুৱা ধৰণৰ সেন্টেন্সবিলাকক কোৱা হয় অপটেটিভ সেন্টেন্স মনৰ ইচ্ছা প্ৰকাশ কৰে ধৰা মে গড ব্লেছ ইউ ভগৱানে তোমাক আশীৰ্বাদ কৰক মংগল কৰক মে ইউ লিভ লং তুমি দীৰ্ঘজীৱী হোৱা এনেকুৱা ধৰণৰ সেন্টেন্সবিলাকক কোৱা হয় অপটেটিভ সেন্টেন্স নেক্সট এক্টিভিটি নাম্বাৰ 8ত আছে হিয়াৰ আৰ এ ফিউ টুলছ ইউজ বাই ফাৰ্মাৰ্ছ ইয়াত খেতিয়কে ব্যৱহাৰ কৰাৰ কিছুমান সঁজুলি আছে লাৰ্ণ দেয়াৰ নেমছ আৰু সেইবিলাকৰ নামবিলাক জানো আহা পিক এক্স এইখনক কোৱা হয় পিক এক্স স্পেড ট্ৰৱেল হো মই আকৌ এবাৰ কৈ দিছোঁ পিক এক্স স্পেড ট্ৰৱেল হো এক্টিভিটি নাম্বাৰ 9 Identify the different types of sentences and write what they are called. এতিয়া আমি সেন্টেন্সবিলাকৰ প্ৰকাৰবিলাক জানিলোঁ আৰু এতিয়া এই সেন্টেন্সবিলাক কি সেন্টেন্স সেটো আমাক আইডেন্টিফাই কৰিব দিছে টম এণ্ড হাক ডিসাইডেড টু গো অন এ ট্ৰেজাৰ হাণ্ট টম আৰু হাকে ট্ৰেজাৰ হাণ্ট কৰিবলৈ খাজানা বিচাৰি যাবলৈ সিদ্ধান্ত ল'লে এইটো হ'ব assertive sentence go and search for hidden treasure যোৱা আৰু লুকাই থকা খাজানা বোৰ বিচাৰা এইটো হ'ব এইটো এটা অৰ্ডাৰ দিছে হয় না যোৱা আৰু খাজানা বিচাৰা এইটো হ'ব কি হ'ব imperative sentence next who buried the box in this house এই ঘৰটোত এই বাকচটো কোনে পুতি থৈছিল এইটো এটা ইন্টাৰগেটিভ সেন্টেন্স নেক্সট টম এণ্ড হাক ran downstairs টম আৰু হাক তললৈ দৌৰিছিল এইটো হ'ব assertive sentence নেক্সট dig the ground মাটি খান্দা কি হ'ব dig the ground order দিছে imperative sentence the boys began to breathe more easily লৰা কেইটাই তাৰ পাছতে কি কয় তেওঁলোকৰ উশাহ ঘূৰি আহিছে উশাহ মানে সহজে ল'ব পাৰিছে হেতু হ'ব কি হ'ব assertive sentence let's search the house বলা ঘৰটো আমি বিচাৰো এটো হ'ব কি হ'ব এটো imperative oh it's a great discovery এটো এটা বৰ ডাঙৰ আৱিষ্কাৰ মহান ডিসকভাৰী ইয়াত এটা কি সোমাই আছে ফিলিংছ সোমাই আছে সেইকাৰণে এটো কি হ'ব exclamatory sentence next thank god we have a narrow escape ভগৱানক ধন্যবাদ যে আমি যেনে তেনে আমি কানে কান মাৰি হলো আমি ৰক্ষা পৰিলো এটো হ'ব exclamatory sentence The two men cried out in joy. মানুহ দুজনে আনন্দত একদম কিৰিলি পাৰি উঠিল আনন্দত চিঞৰি উঠিল এইটো হ'ব assertive sentence